এই ঘটনা সংঘটিত হোৱাৰ লগে লগে চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এয়া দেখুৱাইছো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ এটা ফেচবুক পোষ্ট সামাজিক মাধ্যমত এনেধৰণে কিশোৰীগৰাকীৰ ন্যায় দাবীত তেওঁ কিছু কথা লিখিছে মই অকনমান ফেচবুক পোষ্টটো পঢ়ি দিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কি লিখিছে ঢিঙত কিশোৰীগৰাকীৰ সৈতে হোৱা নাৰকীয় ঘটনাৰ উচিত বিচাৰ লাগিবই অসমীয়া খিলঞ্জীয়া জিয়ৰী বুৱাৰীৰ নিজৰ জন্মস্থানতে যদি সুৰক্ষিত নহয় চৰকাৰে জাতি মাতি ভেটিৰ শ্লোগান চিঞৰি থাকে কি লাভ এই ধৰ্ষণৰ সৈতে জড়িত প্ৰতিটো নৰপিশাচে কঠোৰতম শাস্তি পাব লাগিব এয়া উৎপল শৰ্মাই কিছু মন্তব্য কৰিছে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে সামাজিক মাধ্যমত তাৰ উপৰিও ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া ওলাই আহিছে ৰাইজ ওলাই আহিছে এই ছাত্ৰীগৰাকীৰ ন্যায় দাবীত এই মুহূৰ্তত আমি ফোন যোগে সংযোগ স্থাপন কৰিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ সৈতে আমি ফোন যোগে সংযোগ স্থাপন কৰিছো উৎপল শৰ্মা আমি আপোনাৰ সৈতে ফোন যোগে সংযোগ স্থাপন কৰিছো বাতৰি মাজলৈ আপোনাক স্বাগতম জনাইছো খুব ভয় লগা এটা ঘটনা খুব জঘন্য এটা ঘটনা আমি সৌখিদিনা কলকাতাৰ সেই ঘটনা দেখিছিলো তাৰ পাছৰ পৰা সকলোৱে প্ৰতিবাদী কাৰ্যসূচী আমি দেখিছো কেনে ধৰণে হৈ আছে সেই চিকিৎসকগৰাকীয়ে ন্যায় পোৱাই নাই তেনে ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত আকৌ এটা ভয়াবহ ঘটনা এই ঘটনাটোৰ বিষয়ে মই এবাৰ আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো আপুনি ইতিমধ্যে মন্তব্য কৰিছে উল্লেখ কৰিছে মই আপোনাৰ জৰিয়তে আৰু কিছু জানিব বিচাৰিছো উৎপল শৰ্মা ঢিঙত কিশোৰীগৰাকীৰ সৈতে সংঘটিত হোৱা এই নাৰকীয় ঘটনাই সভ্য সমাজত বিশ্বাস কৰা যিকোনো লোককে লজ্জানত কৰিছে এই ঘটনা কোনো কাৰণত সভ্য সমাজৰ কোনো ব্যক্তিয়ে মানি ল'ব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যিখিনি সময়ত চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগান চিঞৰি থাকে সেইখিনি সময়ত অসমৰ খিলঞ্জীয়া জিয়ৰী বুৱাৰী নিজৰ জন্মস্থানতে অসুৰক্ষিত হৈ পৰিছে আৰু ধৰ্ষণৰ এই ঘটনাসমূহক বিক্ষিপ্ত ঘটনা হিচাপে চাই থাকিব নোৱাৰি আজি এমাহমানৰ আগতে গোৱালপাৰা জিলাৰ মাটিয়াত ৬০ৰ ঊৰ্ধৰ এগৰাকী অসমীয়া মহিলা নিজৰ জন্মস্থানতে ধৰ্ষিতা হৈছে কালিৰ দিনটোত বিহালী থানাৰ অন্তৰ্গত এটা স্থানত এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰিছিলে কিন্তু মুখত থোপা দি লৈ যাব ধৰোতে ছোৱালীজনীয়ে কোনোমতে চিঞৰ বাখৰ কৰাক তাতে এৰি থৈ গুচি গৈছে আৰু তাৰপিছত আজি ঢিঙত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি এই ধৰণে পেলাই থৈ যোৱা হৈছে এই ঘটনাসমূহে অসমীয়া সমাজত নজিৰবিহীন কিছুমান কাণ্ডৰ সৃষ্টি কৰিছে আৰু চৰকাৰৰ গৃহ বিভাগটো আৰক্ষী প্ৰশাসনৰ ওপৰত মানুহৰ বিশ্বাস নোহোৱা হৈ যাব মানুহ নিৰাপত্তাহীনতাত ভুগিছে নিশ্চয়কৈ উৎপল শৰ্মা ডাঙৰীয়া ৰাইজে সেই কথাটোৱে কৈছে বাৰে বাৰে তাত থকা লোকসকলে সেইটোৱে কৈছে যে যদি আৰক্ষীয়ে নোৱাৰে তেন্তে আমাৰ হাতত অপৰাধীক সমজাই দিয়ক কিন্তু কোনো কাৰণতে অপৰাধী বাচি যাব নোৱাৰিব এই কথাখিনিয়ে ৰাইজে কৈছে অৰ্থাৎ ৰাইজ অতিষ্ঠ হৈছে বাৰে বাৰে এনেধৰণৰ ঘটনা দেখিছে কিন্তু ন্যায় ৰাখাত সেই পৰিয়ালবোৰ বছৰৰ পাছত বছৰ পাৰ হৈ যায় তেওঁলোক তেনেকৈ থাকিবলগীয়া হয় কিন্তু তেওঁলোকে ন্যায় নাপায় ৰাইজ ক্ষোভত আছে ৰাইজ অত্যন্ত ক্ষোভত আছে এতিয়া ঢিং অঞ্চলত ৰাইজে কাইলৈ সৰ্বাত্মক বন্ধ পালন কৰিব তাত ছাত্ৰ সন্থা ব্যৱসায়ী সন্থা স্থানীয় ৰাইজ সকলো একেলগে ওলাই আহিছে কাইলৈ সৰ্বাত্মক বন্ধ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু অসমত এই জিয়ৰী বোৱাৰীসকল যদি যি স্থানত জন্ম হৈছে তেওঁলোকে যদি টিউচনলৈ যাওঁতে তেওঁলোকে যদি গৰু এৰাল দিবলৈ যাওঁতে তেওঁলোকে ৰাতিপুৱা শুই উঠি বাহিৰলৈ যাওঁতে যদি তেওঁলোকৰ লগত এনেকুৱা নাৰকীয় ঘটনা সংঘটিত হয় বা সংঘটিত কৰাৰ অপচেষ্টাত মানুহ লিপ্ত হ'ব পাৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া জিয়াৰী বোৱাৰীৰ নিৰাপত্তাই চৰকাৰখনৰ দিনত নোহোৱা হৈছে গতিকে এই ঘটনাসমূহত দোষীক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে দোষীয়ে এনেকুৱা শাস্তি পাব লাগে যাতে ভৱিষ্যতে এনে অপকৰ্মত লিপ্ত হ'বলৈ কোনেও সাহস নকৰে সেই ধৰণে দোষীক শাস্তি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো হয় এনেধৰণৰ ভয়াবহ ঘটনা আপুনি ইতিমধ্যে কৈছে কেইবাটাও ঘটনা সংঘটিত হৈছে কালিৰ দিনটোত বিহালীত সৌভাগ্যক্ৰমে একেগৰাকী মহিলাৰ প্ৰাণ ৰক্ষা পৰিছে বুলি আমি ক'ব পাৰোঁ আৰু আজিৰ এই কিশোৰীগৰাকীও বৰ্তমান সংকটজনক অৱস্থাত আছে এনেধৰণৰ ঘটনাবোৰ সংঘটিত হোৱাৰ পাছত স্বাভাৱিকতে ময়ো এগৰাকী নাৰী গতিকে আমি ৰাজপথলৈ নিশা হোৱাৰ লগে লগে খোজকাঢ়িবলৈ যোৱাৰ লগে লগে এটা ভয়ে সকলোকে খেচি ধৰে সন্ধ্যা নামি অহাৰ লগে লগে যে অসমীয়া জীয়ৰী বোৱাৰীবোৰ এতিয়া ঘৰৰ ভিতৰতো যেন সুৰক্ষিত নহয় তেনে পৰিৱেশৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীগৰাকী গৃহ বিভাগৰ দায়িত্বত আছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে যোৱা 2 মাহত 22গৰাকীমান জিয়ৰী বোৱাৰীৰ সতীত্ব নষ্ট হৈছে বুলি তেওঁ নিজে উল্লেখ কৰিছে আৰু ৰাইজক জাঙুৰ খাই উঠিবলৈ দিছে তেতিয়াহ'লে কি গৃহ বিভাগটো ব্যৰ্থ হৈছে বুলি তেওঁ মানি লৈছে মই কৈছো এই ঘটনাসমূহক আমি বিক্ষিপ্ত ঘটনা হিচাপে চাই থাকিব নোৱাৰো গোৱালপাৰাৰ মাটিয়া বিহালীত সেই একেই ঘটনা আজি ঢিঙত সেই ঘটনা অসমৰ খিলঞ্জীয়া মানুহসমূহ যে কিছু কিছু স্থানত অসুৰক্ষিত অনুভৱ কৰিছে সেই ৰাইজক সুৰক্ষা দিয়াৰ দায়িত্বটো কাৰ অসমৰ জিয়ৰী বোৱাৰীক সুৰক্ষা দিয়াৰ দায়িত্ব যদি চৰকাৰখনে নলয় তেতিয়াহ'লে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানৰ কথা কৈ থাকি কি লাভ আৰক্ষী প্ৰশাসন আছেনে নাই মানুহৰ সন্দেহ উপজিবলৈ আৰম্ভ কৰিছে আৰু ৰাইজ নিৰাপত্তাহীনতাত ভোগাৰ পিছত গৃহ বিভাগটো মুখ্যমন্ত্ৰীগৰাকীয়ে চলাই থকাৰ কোনো তেওঁৰ নৈতিক অধিকাৰ নায়েই
আমি তেওঁক স্পষ্টভাৱে দাবী জনাব বিচাৰিছো ৰাইজ পতিয়ন যোৱাকৈ ৰাইজৰ আইন শৃংখলাৰ ওপৰত বিশ্বাস অটুট থকাকৈ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক আৰু ঢিঙৰ এই নাৰকীয় ঘটনাত জড়িত প্ৰতিটো নৰপিশাচক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহক তাকে দাবী জনাইছো কেনেধৰণৰ শাস্তি হোৱাটো বিচাৰে এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে যে কঠোৰতকৈ কঠোৰ শাস্তি বিহা হওক এনে নৰপিশাচৰ কিন্তু তাৰ পাছতো তদন্তৰ আওতাত কৰবাত নহয় কৰবাত সুৰুঙা উলিয়াই সেই নৰপিশাচবোৰ হাৰি যায় কিন্তু এনেকুৱা জঘন্য অপৰাধ সংঘটিত কৰাৰ পিছত যদি আইনৰ সুৰুঙাৰে কোনোবা হাৰি যোৱাৰ অৱকাশ থাকে তেতিয়াহ'লে আৰু অসমত আইন শৃংখলা বুলি একো নাথাকিবগৈ গৃহ বিভাগ বুলি কোনো বিভাগৰ অস্তিত্ব নাথাকিব আৰু কেনেকুৱা শাস্তি মানে আমি কৈছোৱে যে দৃষ্টান্তমূলক শাস্তি এনেকুৱা শাস্তি হ'ব লাগে যাতে যি শাস্তিৰ উদাহৰণ হিচাপে ৰৈ যায় যি শাস্তি চাই ভৱিষ্যতৰ প্ৰজন্মৰ কোনো নৰপিশাচে এনেকুৱা জঘন্য কথা মনত ভাবিবলৈও যাতে সাহস নকৰে এই ধৰণৰ শাস্তি দিবৰ কাৰণে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো আপোনালোকৰ আমি দেখিছো ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গোটেই ঘটনাটোৰ সৈতে ছাত্ৰীগৰাকীৰ ন্যায় নোপোৱালৈকে নিশ্চয়কৈ সদৌ অসম ছাত্ৰ সন্থা এই কিশোৰীগৰাকীৰ সৈতে থাকিব না প্ৰতিবাদ অব্যাহত থাকিব আৰু এই খুব স্বতঃস্ফূৰ্ত খুব জনতাৰ স্বতঃস্ফূৰ্ত খুবৰ জাগৰণ ছাত্ৰ সন্থাই ৰাইজে খুব আমি সজাগ হৈ দৃষ্টি ৰাখিছো কোনো কাৰণত হাৰি যাব নোৱাৰিব ঢিঙত ইয়াৰ আগতেও ৰাইজ কিছু ভয়ত আছিলে ভীতিগ্ৰস্ত হৈ আছিলে ইয়াৰ আগতে স্প্ৰে গেঙৰ কিবা কিবি ঘটনা সংঘটিত হৈ আছিলে এতিয়াও উৎপল শৰ্মা সেই কথাটোৱে কৈছে যে সেই স্প্ৰে গেংটোৰে হয়তো হ'ব পাৰে কাৰণ ছাত্ৰীগৰাকীকো তেনেধৰণৰ কিছু সামগ্ৰী হয়তো মুখত মাৰি তেনেকৈ অচেতন কৰিবলৈ চেষ্টা কৰিছিল এইখিনি সময়ত আৰক্ষী প্ৰশাসনে খুব জোৰেৰে সৈতে কথাটো নুই কৰিছিলে কিন্তু তাত যে এনেকুৱা কিছুমান দুষ্ট চক্ৰ এনেকুৱা কিছুমান নৰপিশাচ যে সক্ৰিয় হৈ আছে সেই কথাটো আজি প্ৰমাণ হৈ গৈছে গতিকে এই ঘটনাসমূহক বিক্ষিপ্ত ঘটনা হিচাপে চোৱাৰ পৰিৱৰ্তে এই ঘটনাসমূহ খিলঞ্জীয়া অসমীয়া জীয়ৰী বোৱাৰীৰ ওপৰত পৰিকল্পিত আক্ৰমণ নেকি সেই দৃষ্টিৰেও চাবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো আৰু কোনো কাৰণতে স্পষ্ট কথা যে এই দোষীয়ে শাস্তি নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব কিছু ঠাইত উৎপল শৰ্মা কিছু ঠাইৰ আমি নাম ল'বই লাগিব কিছু ঠাইত কিন্তু এই ধৰণৰ ঘটনা শেহতীয়াকৈ নাৰী নিৰ্যাতনেই হওক নাৰী শ্লীলতাহানিৰ ক্ষেত্ৰতে হওক কিছু ঠাইত কিন্তু এয়া বৃদ্ধি পাবলৈ ধৰিছে সেয়া কি বুলি ভাবে সেইকাৰণে চৰকাৰখনক এই বিষয়ে বিশেষ দৃষ্টি দিবলৈ অনুৰোধ জনাইছো এইটো বিক্ষিপ্ত ঘটনা বুলি সকলো কথা এৰি থাকিব নোৱাৰি মাটিয়াত গোৱালপাৰা জিলাৰ মাটিয়াত তাতেই ডাঙৰ দীঘল হৈ তাতেই জন্মগ্ৰহণ কৰি তাতেই প্ৰৌঢ়ত্ব লাভ কৰা 60 ঊৰ্ধৰ মহিলা এগৰাকী যদি ৰাতিপুৱা 9:30 বজাত 10 বজাত তেওঁ গৰু এৰাল দিবলৈ যাওঁতে যদি ধৰ্ষণৰ সন্মুখীন হৈছে বিহালীৰ দৰে ঠাইত যদি আদিবাসী ছোৱালী এজনী ৰাতিপুৱা শুই উঠি বাহিৰলৈ ওলাই যাওঁতে তেওঁ কোনোবাই ধৰ্ষণ কৰাৰ অপচেষ্টাত লিপ্ত হ'ব পাৰিছে ঢিঙৰ দৰে অঞ্চলত যদি টিউচন কৰি উভতি অহা ছাত্ৰী এগৰাকীৰ লগত এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস কৰিছে তেতিয়াহ'লে আমাৰ জীয়ৰী বোৱাৰীৰ আমাৰ খিলঞ্জীয়া অসমীয়া জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে আৰু নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ এই ধৰণে যদি নিৰাপত্তাহীনতাত ভুগিবলৈ হয় ৰাইজ হাত সাৱটি বহি নাথাকিব গৃহ বিভাগটো ব্যৰ্থ হ'লে ৰাইজে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা নিজে কৰিবলৈ গ'লে চৰকাৰখন আৰু বেছি বিমূৰত পৰিব ইয়াত অৰাজকতাৰ সৃষ্টি হ'ব সেইটো আমি বিচৰা নাই গতিকে চৰকাৰক কৈছো দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে কোনেও এনে কৰিবলৈ সাহস নকৰে হয় আমি ধন্যবাদ জনাইছো আপোনাক এয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া তেওঁ আমাক ইতিমধ্যে বহুখিনি কথা উল্লেখ কৰিছে তেওঁলোকৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু সামাজিক মাধ্যমতো তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে কিশোৰীগৰাকীৰ সৈতে হোৱা এই নাৰকীয় ঘটনাটোৰ উচিত বিচাৰ লাগিব গতিকে অসমীয়া খিলঞ্জীয়া জীয়ৰী বোৱাৰীৰ সুৰক্ষিত যে নহয় এই কথাখিনি তেওঁ উল্লেখ কৰিছে জাতি মাতি ভেটিৰ শ্লোগান দি থকা এই চৰকাৰখনে গৃহ বিভাগটো আচলতে গোটেই বিফল হৈছে এক প্ৰকাৰ কথাখিনি উল্লেখ কৰিব বিচাৰিছে ৰাইজ ওলাই আহিছে ৰাইজ ওলাই আহিছে দৃশ্যাংশ সমান্তৰালকৈ আপোনালোকক দেখুৱাইছো ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাইজ ক্ষুভিত হৈ পৰিছে ৰাইজে এটা কথাই কৈছে যে যদি আৰক্ষীয়ে নোৱাৰে আমাৰ হাতত অপৰাধীক সমঝাই দিয়ক এই কথাখিনি উল্লেখ কৰিছে আৰক্ষী তদন্ত প্ৰক্ৰিয়া চলিছে কিন্তু আৰক্ষীয়ে এতিয়ালৈকে আটাইকেইটা ধৰ্ষণকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই তিনিটাকৈ পাখণ্ড এখন মটৰ চাইকেলত আহি টিউচনৰ পৰা আহি থকা এগৰাকী চাইকেল চলাই আহি থকা এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিলে খুব জঘন্য এটা ঘটনা গাৰডুম হিয়ৰি উঠা কিছু ঘটনা সংঘটিত হৈছে এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে সকলো শংকিত সকলোৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ ঢিঙৰ এই ঠাইখিনিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সকলোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ